স্যার মানে সেইদিনা পইচাটো গোটেইখিনি পোৱা নাই 4 লাখ দিছে 1 লাখ কেতিয়া দিব নাপায় কিয় কিয় ফোন কৰি আছা বাৰু না ফোন মোৰ টকাখিনি দিলে হ'ল ষ্টুপিড ননসেন্স কৰবাৰ ধনৰ বিনিময়ত চাকৰিৰ বজাৰ ৰাজ্যত অব্যাহত আছে ভেটি লোৱা প্ৰথা নিজকে আৰএছএছৰ খাস মানুহ বুলি জহুৱা অধ্যক্ষৰ কাণ্ড চাকৰি দিয়াৰ নামত সংগ্ৰহ 5 লাখ টকা অধ্যক্ষ ভাস্কৰ কলিতাৰ ফোন কল ভাইৰেল ৰাজ্যত অব্যাহত আছে চাকৰিৰ বজাৰ নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰি এবাৰ ভাইৰেল হৈ পৰিছে এখন মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষকতাৰ দৰে সন্মানীয় পদত থাকিও নিযুক্তি দিয়াৰ নামত এগৰাকী আবেদনকাৰীৰ পৰা 5 লাখ টকা লোৱাৰ এক টেলিফোনিক বাৰ্তালাপে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনা সংঘটিত হৈছে ঐতিহ্যমণ্ডিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ ঐতিহ্যত বাৰে বাৰে কালিমা খানি আহিছে মহাবিদ্যালয়খনৰ বিতৰ্কিত অধ্যক্ষ ভাস্কৰ কলিতাই মহাবিদ্যালয়খনত যোগদান কৰাৰ পিছৰে পৰা বিভিন্ন বিতৰ্ক আৰু কেলেংকাৰীৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে অধ্যক্ষ কলিতাই প্ৰাপ্ত অভিযোগ মতে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধনৰ মুকলি বেহা আৰম্ভ কৰিছিল এইগৰাকী অধ্যক্ষই ইতিমধ্যে ভাইৰেল হৈ পৰিছে অধ্যক্ষৰ ফোন কল শুনক ধন ঘূৰাই বিচৰা আবেদনকাৰী আৰু অধ্যক্ষৰ টেলিফোনিক বাৰ্তালাপ আচ্ছা তো আজি আহিম নেকি আজি মই মিটিং শেষ হ'লে জনাম হা সন্ধিয়া হ'ব হ'লে সন্ধিয়া হ'ব না সন্ধিয়া হ'ব মিটিং আছে মিটিং আপুনি স্যাৰ পইচা গোটেইখিনি ৰেডি কৰি ৰাখিব তেন্তে 5 লাখ ধৰিয়ে নাই গোটেইখিনি নহয় 4 লাখে নাই স্যাৰ আপুনি যিটো কথা কৈছে কথাটো নাৰাখিলে আপুনি নহয় সেইটো নহয় স্যাৰ নাই সেইটো নহয় মই কথাটো মানা নাছিলো আপোনাৰ লগত আপোনাক কৈছিলো যে চাকৰিটো আপুনি দিলে আপোনাৰ 1 লাখ বেছি দিয়ে সেইটো নহয় মই এগ্ৰি হোৱা নাছিলো স্যাৰ না মোৰ ৱাৰ্ডটো মই ৰাখিছো নাই স্যাৰ দুখীয়া মানুহৰ হেৰি নকৰিব স্যাৰ নাই নহয় সেইটো কেনেকৈ হ'ব 5 লাখ দিছে 5 লাখ দিব লাগিব স্যাৰ নাই নহয় সেইটো কোনো কাৰণ নহয় খৰচটো ময়ে কৰিছো দৌৰি কৰিলো নাই সেইটো নহয় কিমান ডকুমেন্ট কিমান ঠাইৰ পৰা আনি দিলো আপোনাক তথাপি এফটি সিলেকশন দিব নোৱাৰিলি নিদিলে সেইটো সিলেকশন এপ্লাক নহয় মই যিটো কথা কৈছো সেইটোৱে অভিযোগ অনুসৰি বৰক্ষেত্ৰী মহাবিদ্যালয়ত আৰবী বিভাগত খালী হৈ থকা সহকাৰী অধ্যাপক পদত বৰপেটা জিলাৰ কালজাৰ গাঁৱৰ শফিকুল ইছলাম আনসাৰীক নিযুক্তি দিয়াৰ বাবদ 5 লাখ টকা উৎকোচ লৈছিল অধ্যক্ষ ভাস্কৰ কলিতাই উক্ত পদৰ সাক্ষাৎকাৰৰ দুদিন পিছতে অন্য লোকক অধিক ধনৰ বিনিময়ত নিযুক্তি দি আনসাৰীৰ পৰা লোৱা 5 লাখ টকাৰ 4 লাখ টকা উভতাই দিয়ে অধ্যক্ষগৰাকীয়ে আনহাতে বাকি থকা 1 লাখ টকা ঘূৰাই দিবলৈ অস্বীকাৰ কৰে টকা বিচাৰিলে বিভিন্ন গালি গালাজৰ লগতে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আনসাৰী নামৰ ব্যক্তিজনে স্যাৰ কিয় ফোন কৰি আছে বাৰু কোৱাচোন স্যাৰ মানে সেইদিনা পইচাটো গোটেইখিনি পোৱা নাই 4 লাখ দিছে 1 লাখ কেতিয়া দিব নাপায় কিয় নাপায় মই কথাৰ কোনো চেঞ্জ কৰা নাই নহয় না আপুনি তো কাম মোলত তৰ্ক কৰিব নালাগে দেই নাই স্যাৰ আপুনি তো মোৰ কোনো কামে কৰা নাই আপুনি কেনেকৈ ৰাখিব ক্লাছ ষ্টুপিড কথা ক'ব নালাগে মই কাৰো ঘৰলৈ নাই যোৱা মই মোৰ ঘৰতে আছো কি ষ্টুপিড কথা ক'বলৈ আহিছা কিয় ফোন কৰি আছা বাৰু না ফোন মোৰ টকাখিনি দিলে হ'ল ষ্টুপিড ননসেন্স কৰবাৰ না এই সন্দৰ্ভত ভুক্তভোগী আনসাৰীয়ে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক লিখিত অভিযোগ দাখিল কৰে পৰৱৰ্তী সময়ত পৰিচালনা সমিতিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰি উক্ত বিষয়টো তদন্ত কৰাৰ বাবে পৰিচালনা সমিতিৰ সভাপতিয়ে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে এই অভিযোগ পোৱাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই উচ্চ শিক্ষা সঞ্চালকালয়ক তদন্তৰ বাবে নিৰ্দেশ দিয়ে সেই মৰ্মে অহা 17/2/2025 তাৰিখে শুনানিৰ বাবে অধ্যক্ষ ভাস্কৰ কলিতাক উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নম্বৰৰ এক পত্ৰযোগে নিৰ্দেশ দিয়ে মহাবিদ্যালয়ত যোগদান কৰা 6 মাহৰ পিছৰ পৰা বিভিন্ন কেলেংকাৰীত নাম হাঙুৰ খাই অহা অধ্যক্ষজনে নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰ মহলৰ আশীৰ্বাদ পুষ্ট বুলি জহাই আহিছে যাৰ ফলত কোনেও অধ্যক্ষৰ গাৰ নোম এডালো লৰাব নোৱাৰে বুলি দাবী কৰে ভাস্কৰ কলিতাই
সততে বিতৰ্ক আৰু কেলেংকাৰীত নাম সাঙুৰ খোৱা অধ্যক্ষই চাকৰিৰ নামত লাখ লাখ টকা লুণ্ঠনৰ মুকলি বেহা চলোৱাৰ পিছতো কিয় নিলম্বন কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষ ভাস্কৰ কলিতাৰ প্ৰতি কিয় ইমান সহানুভূতি দেখুৱাই আহিছে তাক লৈ উঠিছে বিভিন্ন প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট NV Live। স্যার মানে সেইদিনা পইচাটো গোটেইখিনি পোৱা নাই, 4 লাখ দিছে, 1 লাখ কেতিয়া দিব? নাপায় কিয় কিয় ফোন কৰি আছা বাৰু? ফোন মোৰ টকাখিনি দিলে হ'ল। ষ্টুপিড ননসেন্স কৰবাৰ